এই মুহূৰ্তত মই উপস্থিত আছোঁ দলনি পথাৰত। ৩ নং দলনি পথাৰৰ এয়া এক জনবহুল অঞ্চল। আৰু এই জনবহুল অঞ্চলত আজি পুৱাৰে পৰা প্ৰশাসনে উচ্ছেদ অভিযান চলালে আৰু উচ্ছেদ অভিযান চলাই এই যিটো আচলতে বজাৰ এৰিয়া, এই বজাৰ এৰিয়াটো সম্পূৰ্ণ তছনছ কৰি দিয়া পৰিলক্ষিত হৈছে। কেমেৰা পাৰ্চন দীপন মোৰ লগত উপস্থিত আছে। দীপনে দেখুৱাইছে কি ধৰণে আচলতে প্ৰশাসনৰ বলডোজাৰ চলিলে আৰু প্ৰশাসনৰ বলডোজাৰ চলাৰ পিছতে কি ধৰণে দলনি পথাৰৰ এই বজাৰ এলেকাৰ লগতে দলনি পথাৰৰ যিমানখিনি আচলতে গৃহ আছিলে, এই সকলো গৃহ বেদখলকাৰী গৃহ আছিলে, সেইসমূহ আচলতে ভাঙি ইতিমধ্যে তছনছ কৰা পৰিলক্ষিত হৈছে। নিশ্চিতভাৱে ইতিমধ্যে আজি তৃতীয় দিনাও উচ্ছেদ অভিযান অতি শান্তিপ্ৰিয়ভাৱে ইতিমধ্যে সমাপ্ত হৈছে। আৰু আমি পুৱাৰে পৰা 5খন যি গাঁৱৰ বিভিন্ন প্ৰান্তৰ পৰা পৰিৱেশসমূহ আমি DY365 দৰ্শকসকলক দেখুৱাইছোঁ। যিহেতু 3 নং দয়ালপুৰ অঞ্চলত ইতিমধ্যে যি মাদ্ৰাছা, সেই মাদ্ৰাছাখন ইতিমধ্যে উচ্ছেদ চলোৱা হ'ল। তাৰ সমান্তৰালভাৱে মছজিদ উচ্ছেদ চলাইছে আৰু তাৰ সমান্তৰালভাৱে যিসমূহ ঘৰ প্ৰকাণ্ড অট্টালিকা, সেই অট্টালিকাসমূহত বুলডোজাৰ চলিল প্ৰশাসনৰ। আৰু ইতিমধ্যে নগালেণ্ড প্ৰশাসনেও সম্পূৰ্ণ গোলাঘাট জিলা প্ৰশাসনৰ এই উচ্ছেদ অভিযানক সঁহাৰি জনাইছে আৰু তেওঁলোকেও অতি শান্তিপ্ৰিয়ভাৱে ইতিমধ্যে সকলোতে সহযোগ আগবঢ়াইছে আৰু অতি শান্তিপ্ৰিয়ভাৱে আজি উচ্ছেদ অভিযান ইতিমধ্যে চলি আছে। আৰু ক'ব লাগিব যে সমগ্ৰ 5খন গাঁৱৰ যিসমূহ বাসগৃহ হওক, বাৰী হওক বা সামাজিক অনুষ্ঠান হওক, সম্পূৰ্ণ কিন্তু তছনছ কৰি পেলালে প্ৰশাসনৰ বুলডোজাৰ। আচলতে আমাৰ ধনশিৰি মহকুমাৰ লগতে সৰুপথাৰ, বৰ্তমানৰ সৰুপথাৰ সমজিলাৰ আটাইবোৰ ৰাইজে সমৰ্থন জনাইছে। আৰু আপোনালোকে ইতিমধ্যে দেখিছে যে এই ছবিসমূহ, আচলতে এইখন এখন দলনি পথাৰ বজাৰ। ইয়াত বিভিন্ন সৰু বৰ ব্যৱসায় আৰম্ভ কৰিছিল তেখেতলোকে, অবৈধ যি অনুপ্ৰৱেশকাৰী আছিল তেখেতলোকে। ইয়াত আচলতে নাপায় কি, এই বজাৰখনত সকলো ধৰণৰ সামগ্ৰী উপলব্ধ কৰি লৈছিল আৰু এখন অৰ্থনৈতিকভাৱে তেখেতলোকে যেনেধৰণে এটা আগ্ৰাসন চলাবলৈ তেখেতলোকে আগবাঢ়িছিল, সেই সমূহ দৃশ্য আপোনালোকে দেখিলে। আৰু প্ৰশাসনে ইতিমধ্যে আচলতে দলনি পথাৰ বজাৰখন জেচিবিৰে ভাঙি পেলোৱা পৰিলক্ষিত হৈছে। সেইদিনাখন বিদ্যাপুৰ বজাৰখন ভাঙিলে আৰু ইয়াৰ দাঁতি কাষৰে যি অঞ্চলৰ বাসগৃহসমূহ আছে, আগ্ৰাসন যেনেধৰণে চলাইছিলে সেইবোৰ ভাঙিছে। ইয়াৰ পৰা এটা কথাই প্ৰমাণ কৰিব পাৰি যে আচলতে এই সৰুপথাৰ সমজিলাৰ এই অঞ্চলসমূহত বা এই ৰেংমা বনাঞ্চলত আচলতে যি আগ্ৰাসন হৈছিল, বিভিন্ন জিলাৰ পৰা আচলতে গোলাঘাট জিলাৰ যিসকলে ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰে তেনে ব্যক্তি ইয়াত উপস্থিত হৈ আচলতে ইয়াত আগ্ৰাসন চলাইছিল আৰু বিভিন্ন হাজাৰ বিঘা তামোল বাৰী সৃষ্টি কৰি তেখেতলোকে অৰ্থনৈতিকভাৱে সবল হৈছিল। এই প্ৰশাসনৰ এই পদক্ষেপক আমি স্থানীয় যুৱক হিচাপে তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনে পদক্ষেপ সঁচাকৈ শলাগ ল'বলগীয়া। এই পদক্ষেপ আচলতে পূৰ্বেই ল'ব লাগিছিল, কিন্তু বৰ্তমানৰ চৰকাৰখনে গ্ৰহণ কৰিছে, তাক লৈ আমি চৰকাৰখনক ধন্যবাদ জ্ঞাপন কৰিছোঁ।